নমস্কাৰ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক বাঘজানৰ অগ্নিকাণ্ডৰ 9টা দিন পাৰ হ'ল এতিয়াও নিৰ্বাপিত হোৱা নাই বাঘজানৰ সেই জুইকুৰা কিন্তু হঠাৎ বাঘজানৰ চৰ্চা নোহোৱা হৈ গ'ল 10 দিন নহওঁতেই জুইকুৰা নুনুমাওঁতেই এতিয়া বাঘজান আলোচনাৰ বাহিৰলৈ গ'ল বাঘজানত এতিয়া পৰিৱেশ কি আশ্ৰয় শিবিৰত হাজাৰ হাজাৰ লোক এতিয়া কেনে আছে গৃহহীন হৈ যোৱা লোকসকলৰ এতিয়া কি হ'ব জুইকুৰা কেতিয়া নুমাব আশ্ৰয় শিবিৰত থকা লোকসকলে নিজৰ ঘৰখনলৈ বা নিজৰ ঘৰ থকা ঠাইখিনিলৈ কেতিয়া যাব পাৰিব খেতিপথাৰ চাহ বাগিচা হেৰুৱা লোকসকলে আগলৈ কেনেকৈ পৰিয়াল চলাব এনে বহু প্ৰশ্নৰ সৃষ্টি হয় আৰম্ভণিতে বাঘজানৰ এটা নতুন খবৰ দিওঁ বাঘজানত আশ্ৰয় শিবিৰত থকা প্ৰায় ৭,০০০ লোক কেনে পৰিৱেশত আছে তাৰ তদন্ত কৰিবলৈ অসম মানৱ অধিকাৰ আয়োগে উজনি অসমৰ আয়ুক্তক নিৰ্দেশ দিছে সৌৰজিৎ মৰাণ নামৰ এজন লোকে বাঘজানত স্থাপন কৰা 12টাকৈ আশ্ৰয় শিবিৰৰ পুতৌ লগা অৱস্থাৰ কথা জনাই মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছিল আৰু ইয়াৰ পাছতেই মানৱ অধিকাৰ আয়োগে নিৰ্দেশ প্ৰদান কৰিছে 2টা মাহৰ ভিতৰত তদন্ত কৰি তদন্তৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে উজনি অসমৰ আয়ুক্তক লগতে তিনিচুকীয়া জিলা প্ৰশাসনক আশ্ৰয় শিবিৰসমূহৰ অৱস্থাৰ উন্নয়নৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যোৱা 27 মেৰ পৰা বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ এই তেল খাটটোৰ পৰা খাৰুৱা তেল আৰু গেছ নিৰ্গত হৈ আছিল যোৱা 9 জুনত ইয়াৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হয় জুই নুমাবলৈ গৈ দুজনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী ক্ৰমে দুৰ্লভ গগৈ আৰু তিহেশ্বৰ গোহাঁয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বহু গৃহহাৰা হ'ল বহুৱে খেতি বাতি সকলো হেৰুৱালে বাঘজানৰ এই দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গ'ল ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ চৰ্চা চলিল অইল ইণ্ডিয়া লিমিটেডৰ লগতে চৰকাৰৰ কাণ্ডজ্ঞানহীনতাক লৈ চৰ্চা চলিল বহু ৰাজনৈতিক নেতাৰ আগমন ঘটিল বাঘজানৰ ঘটনাক লৈ প্ৰতিবাদ হ'ল কিন্তু জুইকুৰা নুমুৱাৰ আগতেই হঠাৎ বিষয়টো তল পৰি গ'ল সাধাৰণতে মাজে মাজে দুই এটা বিষয় ট্ৰেণ্ডিঙত থাকে ঠিক তেনেকৈ বাঘজানৰ ট্ৰেণ্ডিঙত আছিল কিন্তু লাহে লাহে বাঘজান আলোচনাৰ বাহিৰলৈ যাবলৈ ল'লে আৰু তাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত নালাগে এতিয়া অসমতো যেন গুৰুত্ব নাই বাঘজানৰ বিষয়টোৰ এতিয়া চীন ভাৰতৰ মাজত সৃষ্টি হোৱা সংঘাতে বিশেষ চৰ্চা লাভ কৰি আছে অসমৰ বিভিন্ন প্ৰান্তত এই বিষয়লৈ প্ৰতিবাদ হৈছে দেশৰ 20 গৰাকী সেনা জোৱান শ্বহীদ হৈছে দেশৰ সুৰক্ষা তথা ভৌগোলিক অখণ্ডতাৰ এটা বিষয় নিশ্চয়কৈ এয়া এটা চিন্তনীয় বিষয় গতিকে ইয়াক লৈ অধিক চৰ্চা হোৱাটো স্বাভাৱিক চৰ্চা হোৱাৰ প্ৰয়োজনো আছে কিন্তু এই ঘটনাৰ মাজতেই এতিয়া বাঘজানৰ বিষয়টো পাহৰণিৰ গৰ্ভলৈ যাব নেকি বাঘজানৰ বিষয়টো অসমৰ ৰাইজে পাহৰিবলগীয়া বিষয় নহয় কাৰণ ইয়াৰ লগত বহু কথাই জড়িত হৈ আছে এই জুইকুৰা কেতিয়ালৈ নুমাব বা কেতিয়ালৈ এইদৰে জ্বলি থাকিব ইয়াক নুমাব পৰা যাব নে নাযাব সেয়া কিন্তু অনিশ্চিত ছিংগাপুৰৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞ আহিল এতিয়ালৈ তেওঁলোকে ইয়াৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই গতিকে এতিয়া আশ্ৰয় শিবিৰত দিন কটোৱা হাজাৰ হাজাৰ লোক কিমান দিনলৈ এইদৰে আৰু আশ্ৰয় শিবিৰত থাকিব লাগিব ঘৰ দুৱাৰ খেতি বাতি হেৰুৱাই পেলোৱা সেই লোকসকলে সেই দুৰ্ভগীয়া লোকসকলে ভৱিষ্যতে কেনেকৈ চলিব সেয়া এটা অত্যন্ত জ্বলন্ত বিষয় ইয়াৰ সমান্তৰালকৈ আনুষংগিক আৰু বহু কথা আছে কাষতে থকা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱাৰ সুৰক্ষাৰ কথা আছে তাত অইলে 7টাকৈ নতুন হাইড্ৰকাৰ্বনৰ খননৰ বাবে লোৱা সিদ্ধান্ত এতিয়া পুনৰ বিবেচনা হ'বনে নহ'ব ইত্যাদি বহু বিষয় ইয়াৰ লগত জড়িত হৈ আছে গতিকে বাঘজান এতিয়াও জ্বলন্ত তাত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ চকুপানী আমি পাহৰিলে নহ'ব এই বিষয়টো যাতে একাষৰীয়া হৈ নাযায় তাৰ বাবে অসমৰ প্ৰতিজন লোক প্ৰতিটো দল সংগঠন সদা সচেতন হৈ থকাৰ প্ৰয়োজন নিশ্চয়কৈ আছে নমস্কাৰ